তো এতেও গাড়ী আছে 390 আছে আপোনালোকে দেখা পাইছে 390 আছিলে এপ্ৰিলে 150 SR 3V টেক ওয়াও কন্ডিশন চাই ল'ব মজা হৈ আছে আগত বলে ABS আছে এটো ABS মডেল এইটো চাই ল'ব ABS মডেল বলক আমি ভিডিওটো আৰম্ভ কৰো তো দিয়া আছে ইদৰ কাৰণে সব হোলসেল না তো গোটেইখিনি বাইক হোলসেল ৰেটত দিয়া আছে ন ইদৰ কাৰণে অফাৰ চলি আছে না হয় হোলসেল ৰেটত দি আছে আপোনালোকে আহিব অফাৰ দি দিম আপুনি ভিজিট কৰিব শ্বৰুম আৰু অফাৰ কৰি দিম 500 টকা তেল ফ্ৰী ধুনীয়া টায়াৰ কন্ডিশন KTM 390 আছে এতে আপোনালোকে একবাৰ চাব পাৰে হাই 390 এতে পালসাৰ 150 আছে পালসাৰ 150 যদি আপোনালোকে ল'ব বিচাৰে তেনেহলে একবাৰ এটো তলত দিয়া নম্বৰত কল কৰি চাব পাৰে আৰু এটো পালসাৰ 2020 মডেল ডাবল ডিস হয় রান আছে 21000 তো আপোনালোকে আহি কিনে চাব পাৰে গাড়ীটো 70 বা 68 ত আপোনালোকে লৈ যাব পাৰে পালসাৰ 150 ঠিক আছে পিছে আৰু এটা তো এটা আছে ধুনীয়াকৈ দেখা পাই আছে আপোনালোকে অলপ লেত্ৰা হৈ আছে কাৰণ সেইফালে ধুলা লাগি আছে না হাতেৰ অলপমান টানি দিয়াচোন এইটো চাও জিৰো স্ক্ৰেচ গাড়ী আরে বাপৰে একদম চিকচিকা হৈ আছে এটো রান আছে আপোনাৰ 34 সাব কৰি দেনা 34000 তো এটো এভিয়েটৰ হয় 2019 ৰ তো এটো আপোনালোকে যদি ল'ব বিচাৰে এটো আসিং কিমান আছে এটো 40 মান আহি যাব 40 মানত আপোনালোকে এভিয়েটৰ লৈ যাব পাৰিব আৰু যদি কাৰোবাক লাগে BS4 ৰ সুপাৰ স্প্লেন্ডাৰ তেনেহলে এতে চাব পাৰে এটো বাৰু অলপমান ধুলি লাগি আছে এটো কিমান আহি যাব এটো আহিব আপোনাৰ 52000 ত আপোনাৰ এটো 52 দি দিছো 52 ত আপোনালোকে সুপাৰ স্প্লেন্ডাৰ লৈ যাব পাৰিব তো ভাইজান এটা এটাকে ৰেট কৰি দিবা এটো আসলে পালসাৰ 125 ন পালসাৰ 125 ধুনীয়া কন্ডিশন আছে তো এটোৰ দামটো কিমান আছে এটো বেছি নহয় অনলি 65 ইদৰ কাৰণে ডিসকাউন্ট ইদৰ কাৰণে অলপ চলপ হৈ যাব নেগেচিবল আহিব আপুনি নেগেচিবল হৈ যাব না তো এটো এজটো কিমান আছিল 2021 ৰ হয় ৰানো বেছি হোৱা নাই 19000 ৰান হৈছে চাবি লগোৱা নাই বাৰু গোটেইখিনি হোলসেল ৰেট একদম আৰু এটা আছে ফেশিনো এটো আহিব আপোনাৰ 35 কিমান আহিব এটো আহিব 35000 তো কন্ডিশন চাই ল'ব একবাৰ ভালকে 03 2020 ৰ লাষ্ট আছিল না 21 হয় টায়াৰ কন্ডিশন চাই ল'ব কোনো কথা নাই নেকি স্ক্ৰেচ নাই দেখাই পোৱা নাই স্ক্ৰেচ দেখা নাই বহুত মজা কন্ডিশন আছে 11000 রান তো এটো 35 ত দি আছে তো আৰু এফেল আছে কারবা যদি লাগে গ্ল্যামার BS4 মডেল তো কন্ডিশন চাই ল'ব একবাৰ ফার্স্ট দেখাই দিও S21 ৰেজিস্ট্রেশন আৰু এটো রান হৈছে 26000 তো চাই লওক পুরা কন্ডিশনে চাই লওক এটা সিঙ্গেল হেনকা কোনো কি নাই সেলফ স্টার্ট এটো আসিং কিমান দেখা আছে ৰেটটো এটো 52 অনলি 52 অনলি 52 তো আপন পারলি মানে আৰু ইদৰ কাৰণে অফাৰ সফাৰ আছে ইদৰ কাৰণে অফাৰ আছে তো পারলে এটো আৰু ডিসকাউন্ট আহিব যদি আপোনালোকে ল'ব বিচাৰে 2-3টা সাইট একবাৰে লৈ কেনে বিজনেস কৰিব পাৰে কিন্তু প্ৰপাৰ তো আৰু এটো আছিল এপ্ৰিলে 150 SR 3V টেক ওয়াও কন্ডিশন চাই ল'ব মজা হৈ আছে আগত বলে ABS আছে এটো ABS মডেল এইটো চাই ল'ব ABS মডেল আৰু এটো আস্কিং কিমান ৰাখা আছে এটো 45 2020 ৰ মডেল 45 এটো খোলা নাই জাবৰা ফেন আৰু এতে আছে আপোনাৰ NS 160 একবাৰ চাই ল'ব বহুত ধুনীয়াকে এটো 2019 ৰ BS4 মডেল দেখাই পাইছে BS4 মডেল গাড়ী ইঞ্জিন একদম সি হৈ আছে 19000 রান আৰু এটো আপোনাৰ কিমান আস্কিং একদম বাৰে কম দাম অনলি 65 অনলি 65 ত আপোনালোকে NS 160 ল'ব পাৰিব খালি একটো ইয়াৰ পৰা গুছাই দিওক 60 আহিব আৰু এতে 5 এটা বহাই দিলে 65 ত আপোনালোকে NS 160 লৈ যাব পাৰিব বহুত ধুনীয়া কন্ডিশন আছে লৈ কেনে বিজনেস কৰিব পাৰিব গ্যাৰান্টি আছে আৰু এতে আছে এক্টিভা হিট মডেল 2015 এয়া কন্ডিশন চাই ল'ব কালাৰ চাই ল'ব একদম স্ক্ৰেচ নাই
ৰানটো দেখাই দি আছোঁ 21,000 ৰান হৈছে। এইটো এইটো বেছি দাম নহ'ব, এইটো আহি যাব আপোনাৰ 33 মান আহি যাব। 33 যদি ঈদৰ কাৰণে আহে 3,000 ডিছকাউণ্ট মাৰি দিবা আৰু আৰামত 3,000 ডিছকাউণ্ট 30,000 দি দিবা। দি দিম। তো যদি কোনোবাই বিজনেছ কৰিব বিচাৰিছে মানে ছেকেণ্ড হেণ্ড বিজনেছ মানে বাইক চাইক লৈ কেনে, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 4-5টা উঠাই কেনে একেবাৰে বিজনেছ কৰিব পাৰে, তেতিয়া আৰু ডিছকাউণ্ট আহি যাব। অঁ, আৰু লগতে আছে বাহিৰৰ এতিয়া এটা আছে গ্লেমাৰ BS6 হয়, 2021 লাষ্টত আছিলে আৰু ব্লেক কালাৰত দেখা পাই আছে, বহুত মজা কণ্ডিশ্যন হৈ আছে। এটা স্ক্ৰেচ নাম্বাৰ প্লেট অহা নাই, ইমান ধুনীয়া কণ্ডিশ্যন। 2021 S13 ৰেজিষ্ট্ৰেশ্যন। ইঞ্জিন চাই ল'ব, ছিংগল স্ক্ৰেচ নাই এইটো গাড়ীত, ছিংগল স্ক্ৰেচ নাই। 15,000 ৰান। এইটো আস্কিং কিমান ৰাখা আছে? এইটো আপোনাৰ আহিব 65। হা 65 65 ন? হৈ যাব, নেগেচিবল হৈ যাব। ঠিক আছে ভাই। এইটো কি এইটো হয় ডিঅ 125 ডিঅ 110 হয় এইটো। 110 নেকি? ডিঅ 110 হয় 110 আৰু ৰান হৈছে 19,000। কণ্ডিশ্যন একবাৰ চাই ল'ব, বাও মজা হৈ আছে। S01 ফৰ চেল। আপোনালোকে ইয়াতে নাম্বাৰ দি আছে, একবাৰ ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে। বেপাৰী হ'লচেল ৰেটত আপোনালোকে পাই যাব। ইয়াতে KTM লগতে আছে MT, গোটেইখিনি ৰেট কৰি আছোঁ লাহে লাহে। তো এইটো আস্কিং কিমান ৰাখা আছে? এইটো প্ৰাইচটোতো আমিতো এতিয়া 45ত বিক্ৰী কৰি আছোঁ, লেকিন আপুনি যদি আহে তেতিয়াহ'লে ইমান নেগেচিবল হৈ যাব। 40ত আহি যাব। 40 আৰামত আহি যাব। 40ত আপোনালোকে BS4ৰ ডিঅ পাই যাব। অনলি ঈদৰ কাৰণে অফাৰ। ঈদৰ কাৰণে অফাৰ। মজাকে আহি লওক আপোনালোকে, মজা মানে বহুত মজা পাব আৰু ইয়াতে ডিল কৰি কিনে। লগতে আছে KTM RC, এইটো 390 লিখা আছে বাৰু। এইটোৰ কথা আগতে কৈছিলোঁ, এইটো 390 নহয় 200 হয়। পূৰা ভাইজাৰটো 390 মডিফিকেশ্যন কৰা আছে, ইমান ধুনীয়া কণ্ডিশ্যন আছে। এটা ছিংগল স্ক্ৰেচ নাই গাড়ীত, আপোনালোকে দেখা পাই আছে। বহুত মজা কণ্ডিশ্যন হৈ আছে। টায়াৰ কণ্ডিশ্যন, অফ ৰ'ডিং টায়াৰ লগোৱা আছে ভাই, গাঁৱত চলাইছে ন। আৰু আগৰ টায়াৰটো চাই ল'বা, একদম নতুন চিকচিকা হৈছে। 15,000 ৰান হৈছে মাত্ৰ, 15,000। এইটো আস্কিং কিমান টকা আছে? 129ত দি দিয়া যাব ডাইৰেক্ট। আৰামত এইটো 129ত আপোনালোকে পাই যাব RC 200। আৰু ইয়াতে আছে MT। কাৰোবাক যদি লাগে BS4ৰ, যদি পিক আপ মাৰাৰ লগে লগে জাপ মাৰি দিয়ে, যদি সেনেকুৱা বাইক লাগে, BS6ৰ নহয় BS4ৰ যদি লাগে, তেনেহ'লে একবাৰ আপোনালোকে এইটো ফাৰ্ষ্ট গিয়াৰ হবটো ইয়াতে ভিজিট কৰিব পাৰে। এইটো লোকেশ্যনটো কৈ আছোঁ, এইটো হ'ল লণ্ডন ব্ৰিজ, ইয়াতে দেখা পাই আছে। আপোনালোকে যাব পাৰিব খানকা। তো ডাইৰেক্ট লখৰা নামি কিনে আপোনালোকে চিধা এইফালে টমটম দি কিনে এটা আহিব পাৰিব। আৰু লোকেশ্যনটো গুগল মেপটো ইয়াতে দিয়া থাকিব, আপোনালোকে একবাৰ আহি কিনে ভিজিট কৰিব। আৰু যদি কাৰোবাৰ কাৰ ৱাছ বা আপোনালোকে কাৰ ছাৰ্ভিচ কৰিব খোজে, ইয়াতে কিন্তু চব হৈ যাব, চব আছে মানে এতিয়া। তো MTটো কৈ লওঁ। MTটো হ'ল 2021 মডেল আৰু এইটো ৰান হৈছে মাত্ৰ 25,000। ইয়াতে চাবি লগোৱা নাই, কিন্তু গম পাওঁ আৰু গোটেইখিনি। এইটোৰ আস্কিংটো কিমান ৰাখা আছে? এইটো প্ৰাইচটো 1,35,000 ৰাখা আছে, লেকিন ঈদৰ কাৰণে অলপ চলপ অফাৰ চলি আছে। লেকিন অফাৰ চলি আছে। আপোনালোকে একবাৰ আহি কিনে কিন্তু একবাৰ ভিজিট কৰিব পাৰে। আৰু আপোনালোকে তলত দিয়া নাম্বাৰত ধুনীয়াকৈ একবাৰ কল কৰি সুধিব পাৰে, যদি কোনোবাই বিচাৰিছে যে মই একদম হ'লচেল ৰেটত লৈ কেনে মই নিজে চলাম বা বিক্ৰী কৰিম, তো ইয়াৰ পৰাই আপোনালোকে একবাৰ কল কৰি সুধিব পাৰে, গোটেইখিনি ভিজিট কৰিব পাৰে। আৰু চবকে হেপ্পী ঈদ মুবাৰক দিদি। আহিব আপুনি, আশা কৰোঁ। আৰু মোৰ চেনেলটো অলপমান ভালকৈ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি আহিলেতো আৰু অফাৰ দিম। ঠিক আছে।